নমস্কাৰ মই ভাস্কৰ জ্যোতিয়ে স্বাগতম জনাইছো আমাৰ এই বিশেষ অনুষ্ঠান কেম্পাছলৈ আৰু আজি আমি আহিছো পশ্চিম গুৱাহাটী মহাবিদ্যালয় এই কেম্পাছলৈ পাৰ কৰিম আজিৰ দিনটো আজিৰ এই সময়খিনি কথা পাতিম ছাত্ৰ ছাত্ৰীসকলৰ সৈতে লগতে থাকিব বহু গীত নৃত্য আহকচোন আৰম্ভ কৰো আমাৰ এই অনুষ্ঠান গুৱাহাটীৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান হৈছে পশ্চিম গুৱাহাটী মহাবিদ্যালয় দীপৰ বিলৰ কাষতে অৱস্থিত এই মহাবিদ্যালয়খন সেই অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ 1978 চনত বিপিন চন্দ্ৰ বৰুৱাই ধাৰাপুৰ ৰাইজৰ সহযোগত স্থাপন কৰিছিল এই মহাবিদ্যালয়খন বিপিন চন্দ্ৰ বৰুৱাৰ তৎপৰতাত মাত্ৰ 30 জন ছাত্ৰ ছাত্ৰী আৰু 6 জন শিক্ষক আৰু 2 জন কৰ্মচাৰীৰে 1978 চনত এই মহাবিদ্যালয়খন স্থাপন হৈছিল আৰু তাৰ পিছত পৰ্যায়ক্ৰমে 2005ত চৰকাৰীকৰণ হ'ল তাৰ পিছত আজিলৈকে এতিয়া চলি আহি আছে এতিয়া আমাৰ বৰ্তমান 13টা বিভাগ আছে দুটা আমাৰ শিতান কলা আৰু বাণিজ্য আৰু তাতে আমাৰ শিক্ষক আছে 30 জন আকৌ ছাত্ৰ ছাত্ৰীৰ সংখ্যা প্ৰায় 1800 ছাত্ৰ ছাত্ৰী বৰ্তমান এনেদৰে আমাৰ যি পৰ্যায়ক্ৰমে আগুৱাই আহি আছিল মহাবিদ্যালয়খনে উত্তৰণৰ গতি কৰিলে প্ৰথম একেবাৰে চালুকীয়া অৱস্থাৰ পৰা এতিয়া আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰো কিছু ভাল হ'ল তথাপিও আমাৰ কৰিবলগীয়া আছে কিন্তু তাৰ মাজতে আমি যেতিয়া 2020 চনৰ নতুন শিক্ষানীতি আৰম্ভ হৈছিল তেতিয়া আমি ইয়াতো নতুন কিছুমান পাঠ্যক্ৰম আমি লৈছিলোঁ শিক্ষানীতিৰ ওপৰত বেছ কৰি নিৰ্ভৰ কৰি আৰু যিবিলাক আমাৰ ছাত্ৰ ছাত্ৰীৰ কল্যাণৰ কাৰণে স্কিল বেছ আছিল তেনেকুৱা আমি পৰ্যায়ক্ৰমে লৈছিলোঁ কিন্তু তাৰ আগতে মই এটা ক'ব খোজো যে মহাবিদ্যালয়খন এনেকুৱা এটা ষ্ট্ৰেটেজিক লোকেশ্যনত আছে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী সকলোৱে ইয়াত এটা বহল মনৰ আছে পৰিচয় প্ৰত্যেকৰে কিয়নো আপোনালোকে যদি চাৰিওফালে আমাৰ ইয়াতে আপোনালোকে দেখিব উত্তৰে মাত্ৰ 3 কিলোমিটাৰ দূৰতে আমাৰ বিশাল ব্ৰহ্মপুত্ৰ দক্ষিণে আপোনালোকে দেখিব একে ঐতিহাসিক প্ৰসিদ্ধ দীপৰ বিল পূবত আছে আমাৰ বিদ্যায়তনিক যিটো উত্তৰ পূবৰ আটাইতকৈ আমি বিশাল এখন বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় আৰু পশ্চিমতো যদি আপোনালোকে চাই যে দেখিব অসমৰ যাক লৈ আমি গৌৰৱ কৰোঁ যিটো আমাৰ শিল্প যেনে মুগা এৰী সেই এৰী শিল্পৰ এক ডাঙৰ উৎস আছিল পলাশবাৰী অঞ্চল গতিকে বিদ্যায়তনিক বা সাংস্কৃতিক বা ভৌগোলিক সকলো ফালৰ পৰা আমাৰ এই মহাবিদ্যালয়খন এটা সাংঘাতিক অৱস্থানত মানে এতিয়াও থিয় হৈ আছে গতিকে ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী সকলোৰে এটা খুব সুন্দৰ মন লৈ ইয়াত পঢ়িবলৈ আহে শিক্ষকসকলে শিকায় কৰ্মচাৰীবৃন্দই কাম কৰে এটা খুব সুন্দৰ পৰিৱেশ আমাৰ ইয়াত বৰ্তি থাকে কেৱল পঢ়া শুনাই নহয় কলা সংস্কৃতিৰ ক্ষেত্ৰতো আগবাঢ়ি যাবলৈ সক্ষম হৈছে পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল এটি সুন্দৰ মহাবিদ্যালয়ৰ গীতেৰে আজিৰ এই অনুষ্ঠান আৰম্ভণি হৈছে আৰু গীতটিত খুব সুন্দৰকৈ এই গোটেই মহাবিদ্যালয়খনৰ বৰ্ণনা কৰা আছে দীপৰ বিলৰ পাৰত ব্ৰহ্মপুত্ৰৰ কাষত মুঠতে দীপৰ বিল ব্ৰহ্মপুত্ৰই যেন সামৰি ৰাখিছে এই মহাবিদ্যালয়খন গীতটি কোনে লিখিছিলে আৰু কেনেধৰণে প্ৰিপেয়াৰ কৰিছা অকণমান সবিশেষ ক'বা নেকি প্ৰথমতে সকলোকে নমস্কাৰ এই গীতটি আমাৰ প্ৰয়াত বিজয়লক্ষ্মী বাইদেউ তেখেতৰ সুৰ কথা কণ্ঠ সকলো তেখেতৰ আৰু তেখেত একচুৱেলি আমাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপকো আছিলে আৰু আমি যেহেতু জানো যে তেখেতৰ কোভিডৰ মৃত্যু হৈছে তেখেতৰে গোটেই গীতটি তেখেতে কৰিছিলে আৰু আমি এই গীতটি আগৰে পৰা বহুত ধুনীয়াকৈ প্ৰিপাৰেশ্যন হৈ আছে এতিয়াও আপোনালোকৰ এই অনুষ্ঠানটোৰ কাৰণে আমি প্ৰিপেয়াৰ কৰিছোঁ গীতটি সকলোৱে কষ্ট কৰিছে সেই আৰু এইখিনিতে আমি উপভোগ কৰিব বিচাৰিছোঁ এটি বিহু নৃত্য
হৈছে নাই ধন বজোৱা ঢোল পেঁপা গগনা ঐ পখিলা উৰা দিওঁ দেহিও নৈৰে পাৰৰে মাকন থুৰালি ঢেকীয়া ঢেকীয়া নিতনো তিনি আঙুল বাঢ়ে এটি সুন্দৰ বিহু আমি উপভোগ কৰিলোঁ বিহু নৃত্য আচলতে বিহু বুলি ক'বলৈ কোনো বহাগৰ সময় নালাগে বছৰটোৰ প্ৰতিটো সময়তে আমাৰ বিহু ঢোল বজালে গা মন নাচি উঠে কিন্তু শিক্ষক শিক্ষয়িত্ৰীসকল আছে এই মুহূৰ্তত মই কিছু কথা পাতিম তেওঁলোকৰ সৈতে আৰু তেওঁলোকৰ এই মহাবিদ্যালয়খনত কি কি অভিজ্ঞতা হৈছে আমি কথা পাতিম মই প্ৰথমতে ভাইচ প্ৰিন্সিপালগৰাকী আছে তেওঁৰ ওচৰত আহিব বিচাৰিছোঁ বাইদেউ প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰি এই কলেজখনৰ বিষয়ে অকণমান কওকচোন আৰু আপোনাৰ অভিজ্ঞতা মই এইখন কলেজত প্ৰায় ৩টা দশকৰ ওপৰে হ'ল কিন্তু ইয়াৰ যিটো আত্মীয়তা আমাৰ কলেজ ষ্টাফেই হওক বা ইয়াৰ পৰিৱেশ বা ইয়াৰ আমাৰ কেইজনমান স্থানীয় ৰাইজৰ এটা সুধি সমাজে এই কলেজখন পাতিছিল এটা ইমানভাৱে একাত্ম হৈ গ'লোঁ যে মই ইয়াৰ পিছতে ইয়াতেই মোৰ চাকৰিও মঞ্জুৰি হ'ল আৰু ইয়াতেই মই ওচৰতে বিয়া হ'লোঁ শান্তিপুৰত গতিকে ইয়াতেই থাকিম বুলি সিদ্ধান্ত ল'লোঁ আৰু বিশেষকৈ আমাৰ কলেজখন আমাৰ চাবাৰবান এৰিয়া ঠিক গাঁও নহয় নগৰো নহয় বিশ্ববিদ্যালয়খনো ওচৰত দীপৰ বিলখন ওচৰত কিবা পৰিৱেশটোৱে মোক খুব মানে আজৰি আনিলে আৰু ইয়াতে কাম কৰি হয় আমি খুব মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী লগ নাপাওঁ মই কটন মহাবিদ্যালয়ত পঢ়িছিলোঁ গতিকে মোৰ ইয়াতে প্ৰথমতে অকণমান মানে যিটো অকণমান ভাল নালাগে পঢ়াই জব ছেটিছফেকশ্যন বুলি ক'লে যিটো বুজায় মই পোৱা নাছিলোঁ কিন্তু তেতিয়াৰ প্ৰিন্সিপাল ছাৰ বিশেষকৈ বলেন দাস ছাৰৰ দিনত আমি ডক্টৰ বলেন্দ্ৰ কুমাৰ দাস ছাৰে কৈছিলে যে তুমি কটনৰ ছাত্ৰ ছাত্ৰীৰ লগত ইয়াৰ তুলনা কিয় কৰিছা কটনে সদায় ভাল ল'ৰা ছোৱালী পায় আৰু তেওঁলোকে সেই মাখনখিনিকে আকৌ এটা ঘোটালি থাকে তোমালোকে ইয়াতে একদম পনীয়া গাখীৰৰ পৰা মাখন সৃষ্টি কৰি আৰু এটা ফেক্টৰীত সোমাইছা তুমি তেনেকৈ যোগাত্মকভাৱে চিন্তা কৰা আৰু হয় মই অৰ্থনীতি বিভাগৰ শিক্ষক আছিলোঁ আৰু অৰ্থনীতিৰ বিষয়টো যথেষ্ট টান গতিকে সেই টান ইকনমিক্স বানানটো লিখিব নাজনা ষ্টুডেণ্টৰ পৰা আমি মেজৰ সদায় উলিয়াই আছোঁ গতিকে সেইটো এটা এতিয়া মোৰ এই মুহূৰ্তবিলাক ভাবিলে মই যথেষ্ট ৰোমাঞ্চিত হৈ পৰোঁ আৰু মোৰ খুব মনটো ভাল লাগে আৰু আমাৰ কলেজখনে নেকৰ 3টা পৰ্যায় অতিক্ৰম কৰি বৰ্তমান মানে একদম গতিশীলতা এটা লাভ কৰিছে বা মানে আমাৰ অসমৰ প্ৰেক্ষাপটতো আমাৰ কলেজে নাম ৰাখিবলৈ সক্ষম হৈছে মই আৰু এটা যোগাত্মক দিশৰে কথা ক'বলৈ গৈ আছোঁ আপুনি এই কলেজখনৰ ওচৰতে থাকে আৰু ওচৰতে বিয়া হৈছে এতিয়া ওচৰত নাথাকোঁ এতিয়া মই নিজা ঘৰ পাঞ্জাবাৰীত থাকোঁ কিন্তু যেতিয়া মোৰ বিয়া হৈছিল তেতিয়া মোৰ সৰু ঘৰ আছিল শান্তিপুৰত আৰু মই জালুকবাৰীত আছিলোঁ গতিকে মোৰ কলেজখনৰ প্ৰতি এটা মানে বহুত একাত্ম টান এটা আছে কলেজখনৰ পৰা চিনাকি হ'ল নে চিনাকি হোৱাৰ কাৰণে এইখন কলেজত থাকে কলেজখনৰ পৰাহে নিজক চিনাকি এনেই আপোনাৰ কথা কোৱা নাই আপুনি য'ত বিয়া হ'ল নাই কলেজখনৰ পৰা চিনাকি হোৱা নাই যেতিয়া মোৰ বিয়া হৈছিলে কলেজ হোৱাই নাছিলে মঞ্জুৰীকৃত হৈছে 96 চনত মোৰ বিয়া হৈছে 94 চনত তাৰ আগৰ পৰাই যিয়ে নহওক বাৰু মই এগৰাকী শিক্ষক আছে তেওঁৰ সৈতে কিছু কথা পাতিম তেওঁ হৈছে এই মহাবিদ্যালয়খনৰ ছাত্ৰ আছিলে তাৰ পাছত এইখনতে এতিয়া তেওঁ শিক্ষকতা কৰি আছে মই আপোনাৰ ওচৰলৈ আপুনি কেতিয়া ইয়াতে ষ্টুডেণ্ট আছিলে আৰু কেতিয়াৰ পৰা আপুনি পঢ়াই আছে হয় একচুৱেলি কি হ'ল যে মই 1992 ইয়াতে মেট্ৰিক পাছ কৰি ইয়াতে এডমিশ্যন লৈছিলোঁ আৰু তাৰপিছতে মই 2000 চনৰ পৰাই ইয়াত কৰ্মৰত আৰু বৰ্তমান প্ৰায় 26 বছৰ 25 বছৰ মোৰ হ'ল ইয়াতে কৰ্মৰত আমাৰ পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনৰ 2003 চনতে ইষ্টাব্লিছ হৈছিলে আৰু 2013 চনত আমি এই অনুষ্ঠানটো আমাৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ সক্ষম হৈছিলোঁ আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনৰ তৰফৰ পৰা আমাৰ এই মহাবিদ্যালয়খনত বিভিন্ন ধৰণৰ সৰ্বাংগীন উন্নতিৰ লগত যিবিলাক জড়িত থকা এক্টিভিটিজ এই এক্টিভিটিজবিলাক আমি ইয়াতে সহায় হিচাপে আগবঢ়াই আহিছোঁ সেই হিচাপে আপোনালোকে দেখিছে ইয়াতে যিটো ষ্টেটুট আছে সেইটো আমি এলুমিনিয়ে দিয়া আছোঁ
গতিকে ইয়াৰ লগত যিখিনি আমাৰ সৰ্বাংগীন উন্নতিৰ কাৰণে যিবোৰ কাম সেই কামবোৰত আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনীয়ে ওতপ্ৰোতভাৱে জড়িত আছে। খুবেই সুন্দৰ। বাইদেউ এগৰাকী আছে, ক'ত আপুনি? আমি যেতিয়া কথা পাতি আছিলোঁ তেওঁ কৈছে মোৰ এটা খুব হাঁহি উঠা কথা আছে, ক'ব পাৰিম নেকি? সকলোৱে হাঁহিৰ খোৰাক লৈ কি কথা আছেনো, কি অভিজ্ঞতা আমি কিছু জানি লওঁ। বাইদেউ অকণমান ক'ব। নমস্কাৰ, মই ডক্টৰ পূৰবী কলিতা, অসমীয়া বিভাগৰ মই অধ্যাপিকা হয়। মই 97ত যেতিয়া MA পাছ কৰি এইখন কলেজলৈ আহিছিলোঁ প্ৰথম, আৰু অহাৰ পিছৰ পৰা মই লিটাৰেচাৰৰ ষ্টুডেণ্ট হিচাপে কবিতা পঢ়াবলৈ লৈছিলোঁ ষ্টুডেণ্টখিনিক, ৰোমাণ্টিক কবিতা। তাৰপিছত এদিন এনেকুৱা এটা ঘটনা ঘটিল, সিহঁতক ৰোমাণ্টিক কথা, ৰোমাণ্টিক কবিতা পঢ়াওঁতে মোলৈ তাৰমানে প্ৰেম পত্ৰ লিখিলে। সেই সময়ত মোৰ বিয়া হোৱা নাছিল, আৰু এনেকুৱা তাৰমানে লাজ লাগিছিল। এতিয়া তাৰমানে হাঁহি উঠে আৰু যে এনেকুৱা কথাবিলাকতো ইমান লাজ পাইছিলোঁ। সেইটোৱে আৰু এটা খুব সুন্দৰ কথা। বাইদেউসকলে জানিছিলেনে এই কথাটো? নাজানিছিলে, আজি যিয়ে নহওক জানিলে। অকণমান বাইদেউ আগুৱাই আহিব, দুগৰাকী আগুৱাই, তুমিও আগুৱাই। কি ক'ব এইখন মহাবিদ্যালয়ৰ অভিজ্ঞতাৰ বিষয়ে অকণমান সৰুকৈ? মই নমস্কাৰ, মই মধুলিমা চলিহা, ইংৰাজী বিভাগৰ। মই চাগে এইখন কলেজত হয়তো আগত পঢ়ি অহা চাই আটাইতকৈ দূৰৰ। মই যোৰহাটৰ, আজি ক'বলৈ মন গৈছে জুবিনৰ কলেজৰ বুলি, JB কলেজৰ। একে সময়তে আমি আছিলোঁ, অলপমান আমাতকৈ ছিনিয়ৰ আছিল জুবিন গাৰ্গ। তেওঁক আজি কণ্ট্ৰিবিউশ্যন আমি ট্ৰিবিউট দিওঁতেও মনটো বেলেগ ধৰণে ভৰি পৰিছে। যি নহওক, মই ইয়াত আহি প্ৰথমতে বহুত ধৰণৰ খাপ খাবলগীয়া হৈছিল। বিবাহ সূত্ৰে আহিছিলোঁ, তাৰপিছত মঞ্জুৰীকৃত হৈছিলে চাকৰি, কিন্তু একেবাৰে আপোন হৈ পৰিলে এওঁলোক চব। এতিয়া এই ঠাইডোখৰ মোৰ জীৱনৰ লগত খাপ খাই পৰা এটুকুৰা ঠাই, অতি মৰমৰ ঠাই হৈ পৰিল। উজনি নামনিৰ সেই বিভেদটো আচলতে নাথাকেগৈ, যদিও বেলেগ আমাৰ মিল এটা হৈ যায়, আৰু সেইটো মোৰ জীৱনত এটা ডাঙৰ প্ৰাপ্তি এটা। হয়তো অসমখন যেন বুজি পাইছোঁ বহুত ধৰণেৰে। মই কথা এটা ক'ব বিচাৰিছোঁ এইখিনিতে। আমি বিভিন্ন ঠাইত ঘূৰি থাকোঁ, যিহেতু এগৰাকী সাংবাদিক হিচাপে অসমৰ বিভিন্ন ঠাইত যাবলগীয়া হয়। যাওঁতে আমি দেখিছোঁ যে প্ৰতিটো ঠাইতে ভাষা, বিশেষকৈ যোৰহাট বুলি ক'লে, আৰু আমাৰ ইফালে পলাশবাৰী, মিৰ্জাফালে কোনোবা আছেনে ইয়াৰে ওচৰে পাজৰে? কোন আছে? যিয়ে নহওক, আচ্ছা, যোৰহাট আৰু আমি যদি পলাশবাৰী বা মিৰ্জা বৰিহাটৰ কথা কওঁ, তেতিয়াহ'লে সম্পূৰ্ণ ভাষাটো বেলেগ। আপোনাৰ আহি অসুবিধা হৈছিলে নেকি? মানে কিছুমান কথা বুজি পোৱা নাছিলে নেকি ছাত্ৰ ছাত্ৰীসকলৰো? কিছুমান লেভেলত হোৱা নাছিল, কিন্তু আমাৰ যিকেইজন আমাক সদায় চাহ তাহো বনাই দিয়ে, আমাক যতীন দাহঁত আমাৰ অতি আপোন। তেওঁলোকে কি কয় মই প্ৰথমতে একদম বুজি নাপাইছিলোঁ। মাকটো যেতিয়া মিয়াক কয়, ভায়েকটো ভিয়াক কয়, মামাক মামীয়াক কয়, মই বোলো কাৰ কথা কৈ আছা তুমি, ৰ'বা, তেনেকুৱা হৈছিল। কিন্তু এতিয়া চব বুজি পাওঁ, এতিয়া মই বুজাবও পাৰোঁ কিজানি হয় ন। সেইকাৰণে মোৰ ভাল লাগে এই ৰিচনেছ অফ ডিফাৰেঞ্চ, সেইটো খুব ভাল লাগে। সেইটো আমি হয়, সেইটো মানে মই ধনী হৈছোঁ এক্সপিৰিয়েঞ্চত। এতিয়া শৈফ্ৰাম বুলি ক'লে বুজি পায় ন? পাওঁ, মধুৰী, অমিতা চব বুজি পাওঁ। হয়। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি চাগে নতুনকৈ আহিছে, কিমান দিন? মোৰ 6 মান্থছ হৈছে। এইসকল ছাত্ৰ ছাত্ৰীৰ লগতে ইমান জ্যেষ্ঠ শিক্ষক শিক্ষয়িত্ৰীসকল আছে, তেওঁলোকক লগ পাই, এই সান্নিধ্য পাই কেনেকুৱা অনুভৱ? নতুন বহুত ভাল লাগিছে, বহুত ফ্ৰেণ্ডলি হয়, আৰু কেতিয়াও আমাক মানে বেয়াকৈ একো ট্ৰিট কৰা নাই। বিট ষ্টুডেণ্টছৰ টিচাৰ্ছ আমাক শিকায়, বহুত ধুনীয়াকৈ শিকায়, চব বস্তুবোৰ বুজাই দিয়ে। আমি 10 বাৰ সুধিলেও মানে আমাক একো হেৰা নকৰে, আৰু বহুত ভাল লাগে। আৰু বহু অনুষ্ঠান আছে, সাংস্কৃতিক অনুষ্ঠান তেওঁলোকে সাজু কৰি ৰাখিছে। আহকচোন উপভোগ কৰোঁ এটাৰ পাছত আন এটা সাংস্কৃতিক অনুষ্ঠান।
শুভ মোৰ দিনতে তৰা হয় যদি তোমাৰ আকাশ শুভ। এটা সুন্দৰ অনুষ্ঠান, কিছু ভাল লগা সময় পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত কথা সুৰৰ মাজত যেন জীপাল হৈ উঠিছে। মোৰ সৈতে আছে পাৰ্লিনা কলিতা। মই তোমাৰ ওচৰলৈ আহিছোঁ। আমি এই মুহূৰ্তত কিবা এটা শুনিব পাৰোঁ নেকি? হয়, জুবিনদাৰে এটি গীত অকণমান গুণগুণাই দিছোঁ। লাহে দৈ বেলি ঐ জাগৈ যাবৰে হ'ল, মনে মোৰ প্ৰিয়াক লৈ এপাক ওলাবৰ হ'ল, নীলিম নয়নে নয়ন লৈ বুকুতে মূৰ্তি গুজি থৈ হিয়াৰে হিয়াতে খেলিবৰ হ'ল, হিয়াৰে হিয়াতে খেলিবৰ হ'ল, লাহে দৈ বেলি ঐ জাগৈ যাবৰে হ'ল। খুবেই সুন্দৰ, খুবেই সুন্দৰ। মই আটাইকেইগৰাকীকে ধন্যবাদ জনাইছোঁ। আৰু সাজু হৈ আছে নৃত্যশিল্পীসকল। আহকচোন তেওঁলোকৰ নৃত্য আমি উপভোগ কৰোঁ। ঘনে ঘনে ঘনকৈ ৰুণু জুনু ৰুণু জুনু ৰুণু জুনু জুনু কৈ নুপুৰৰ ধ্বনি বাজে ঘনে ঘনে ঘনকৈ ৰুণু জুনু ৰুণু জুনু ৰুণু জুনু জুনু কৈ হিয়াৰ গভীৰ তলে চোতালত মৰে, হিয়াৰ গভীৰ তলে চোতালত মৰে, তোমাৰে যে তোমাৰে প্ৰিয়া তোমাৰে নুপুৰৰ ধ্বনি বাজে ঘনে ঘনে ঘনকৈ ৰুণু জুনু ৰুণু জুনু ৰুণু জুনু জুনু কৈ। एगोराकी प्रशिक्षक আছে, মই তেওঁৰ সৈতে কিছু কথা পাতিম। यहाँ पर जितना भी स्टूडेंट है आप स्किल डेवलपमेंट का ट्रेनिंग दे रहे हैं यहाँ पर, ये ट्रेनिंग कैसा है, कैसे कैसे स्टूडेंट को क्या ट्रेनिंग दे रहे हैं, थोड़ा हम लोगों को बता दीजिए। अच्छा, ये प्रोग्राम नेशनल स्टॉक एक्सचेंज का स्किल डेवलपमेंट प्रोग्राम एग्रीमेंट हुआ है असम सरकार से, जिसमें वित्तीय प्रोडक्ट फिनेंशियल प्रोडक्ट का ऊपर जो स्टूडेंट लोग जब ग्रेजुएट होकर निकल जाएंगे तो नौकरी के लिए बैंकिंग, इंश्योरेंस, म्यूचुअल फंड सेक्टर में एटलीस्ट कुछ आइडिया कि प्रोडक्ट क्या है, म्यूचुअल फंड क्या है, स्टॉक मार्केट क्या है, उसका डेफिनेशन क्या क्या करने से उन लोग को नौकरी मिलने के लिए सुविधा होगा, वही ट्रेनिंग हम लोग दे रहे हैं, जिसमें 5-6 मॉड्यूल में हम लोग बैंकिंग का ऊपर, इंश्योरेंस का ऊपर, म्यूचुअल फंड का ऊपर प्रेजेंटेशन दे करके डेमोन्स्ट्रेशन, लाइव डेमोन्स्ट्रेशन, स्टॉक मार्केट कैसे काम होता है, म्यूचुअल फंड कैसे काम होता है, बैंक में क्या क्या चीज़ है, वो हम लोग इन लोग को बोलते हैं, सिखाता है।
খুব সুন্দৰ সময় আমি পাৰ কৰিলোঁ আজি পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ কেম্পাছত। ইয়াৰে যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে পৰিৱেশন কৰিলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান। মুঠতে কথা আৰু সুৰৰ মাজত যেন জীপাল হৈ উঠিল আজিৰ এই বিশেষ অনুষ্ঠান কেম্পাছ কেম্পাছ। আজিলৈ ইমানেই। ইয়াৰ লগে লগে মই ভাস্কৰ জ্যোতিয়ে বিদায় লৈছোঁ। ধন্যবাদ। Sa